हेलो एवरीवन वेलकम बैक टू माय अनदर ब्लॉग। आज হৈছে শুক্ৰবাৰ আৰু এতিয়া বাজি গৈছে আবেলি 4টা। এয়া আজিৰ ব্লগটো আৰম্ভ কৰিছোঁ ৰাতিপুৱা মৰ্নিং ৱাকৰ পৰাই। আৰু বৰ বেছি সময় নহয় দেই, 30-40 মিনিট সময় এনেকৈ মৰ্নিং ৱাকৰ অভ্যাস কৰিছোঁ। আগতে কৰিছিলোঁ, এতিয়া এওঁ অফিচ থাকে যিহেতু বৰ লৰালৰি হয়, সেইকাৰণে খুব কম সময় কৰোঁ। আৰু ক'ভিড টাইমত বৰ ভাল আছিলে, নিৰিবিলিকৈ ধুনীয়াকৈ বহুত সময় খোজকাঢ়িব পাৰি। আৰু এয়া দেখিছেনে, অলপ ক'লা সৰিয়হ লৈছোঁ আৰু অকণমান বগা সৰিয়হ বেছিকৈ লৈছোঁ, অকণমান আফু দিছোঁ। এইখিনি তিয়াই থৈ দিম, কিয় জানেনে, কালি ৰাতিতে জায়ে কৈছিলে যে কেইপিচমান আৰি মাছ আছে অকণ ভাপা বনাই দিব। তাৰ কাৰণে এই কেইপিচ আৰি মাছ নিমখ সানিছোঁ, অকণমান নেমু চেপি থৈ দিছোঁ। আৰু এনেকৈ নেমু চেপিলে মাছখিনি বৰ ধুনীয়া কোমল জুচি হয়, চাবচোন আপোনালোকে যদি নাখানে। আৰু তাৰপিছত চেকনিখনত এই সৰিয়হখিনি ধুই ল'লোঁ। তেতিয়া কি হয়, বালিবিলাক সৰি যায়, বালি থকাৰ চান্স নাথাকে। আদা নহৰু অকণমান দি দিছোঁ আৰু পানী দি দিছোঁ, মানে পেষ্টটো ভালকৈ হ'বৰ কাৰণে। আৰু ধুনীয়াকৈ এটা পেষ্ট বনাই ল'লোঁ, এয়া দেখিছেনে। তাৰপাছতে কাৰীপত এটাত বাকি লৈছোঁ, অকণমান নিমখ দি দিছোঁ দেই তাতে। আৰু তাৰপাছতে অকণমান মিঠাতেলো দি দিছোঁ, অকণ কম হোৱা যেন লাগিছে। মিঠাতেলকণ ইয়াত হ'লেহে ভাল লাগে ভাপাত। আৰু তাৰপাছত এই যে মেৰিনেট কৰি থৈছিলোঁ মাছ কেইপিচ তাতে দি দিছোঁ, ধুনীয়াকৈ লেটিয়াই মেলি সুমুৱাই দিছোঁ সৰিয়হখিনিৰ ভিতৰত। আৰু অকণমান আফু দিলে ভাপাটোত বৰ ভাল লাগে খাবলৈ, আপোনালোকে চাবচোন হয়নে নহয়। আৰু ক'লা সৰিয়হটোতো লাগেই, ক'লা সৰিয়হটো দিলেহে বেছি ভাল লাগে, বগা ক'লা দুয়োটাই দিব লাগে। আৰু এয়া গেছটো জ্বলাই লৈছোঁ আৰু তাৰপিছতে কুকাৰটো পাতি দিছোঁ। কুকাৰটো তুলিত আকৌ পানী দিছোঁ দেই। তাৰপিছতে এয়া কাৰীপতটো বহাই দিছোঁ মাছৰ, তাৰপিছতে এখন ঢাকনেৰে ঢাকি দিছোঁ আৰু খুন্দনা মাৰিডাল ওপৰত দি দিছোঁ, নহ'লে পানী সোমাব পাৰে যে। তাৰপাছতে এয়া ভৰাই মানে সাফৰটো মানে ঢাকনাখন লগাই দিছোঁ। আৰু এয়া হৈয়ে গ'ল নহয়, 2-3টা চিটি মৰাৰ পাছত। আৰু ভাবিছোঁ এওঁক আজি মানে অফিচ যোৱাৰ আগতে খুৱাই পঠিয়াওঁ বুলি, সেইকাৰণে লৰালৰিকৈ ৰাতিপুৱাতে বনাইছোঁ। আৰু অকণমান নেমু চেপি দিছোঁ, তেল অকণ আৰু নেমু আকৌ দি দিছোঁ দেই। তাৰপাছতে এওঁ কাঁহীখন ৰেডি কৰি লৈছোঁ, অকণমান দেখাই দিছোঁ কি কি আছে কি কি নাই। আৰু এটা ভাঙোন মাছৰ ভাজিও আছিলে, আৰু তাৰপাছতে ভাপাখিনিও দি দিছোঁ, দৈ দালি এইবিলাকতো আছেই। আৰু এয়া চাওক, এওঁৰ কাঁহীখন দি মই একে আজৰি। আৰু লগে লগে কিন্তু মই টিফিনটোও ৰেডিকৈ আছোঁ, সদায় সদায় দেখুওৱা নাই, আপোনালোক ব'ৰ হৈ যায় নহয়, একেখিনিকেনো কিমান দেখাম। আৰু এয়া এপিচ মাছ ভাজিছোঁ, কিয় জানেনে, অকণমান মানে সৰিয়হ নোখোৱাৰ কাৰণে নেমুৰে টেঙা বনাইছোঁ। আছোঁ কিটচেনত, পাকঘৰত আছোঁ। আৰু এটা পাৰ্ট শেষ হৈছে আৰু এওঁ গ'ল, এওঁক পঠিয়ালোঁ চবকে খুৱাই বোৱাই। এতিয়া শেষ, ব্ৰেকফাষ্টৰ আজৰি। দুপৰীয়া ভাতো প্ৰায় আজৰি, কাৰণ এওঁক মাছখন বনাই খুৱাই পঠিয়াইছোঁ, লগতে আমালৈকো হৈ গৈছে। পানী খাব খুব মন গৈছে, সেইকাৰণে একদম মাতটো ডাউন হৈ গৈছে। একো নাই বাৰু, খাই ল'ম এগিলাচ, ইমান বেছি পানী পিয়াহ লগা হৈছে। খোৱাটো ভালেই বাৰু, তথাপিতো কামৰ মাজতে ৰৈ যায়। এতিয়া ভাবিছোঁ এইবিলাক চাফা কৰি লওঁ, কিমান যে লেতেৰা হৈ আছে নহয়। আৰু এইবাৰ আহোঁ একেবাৰে শেষৰটো পৰ্বলৈ, এইটো পৰ্বহে বৰ আমনিদায়ক। সেয়া অকণমান চাফা তাফা কৰি ল'লে আজৰি আৰু এইখিনি সময়। তাৰপাছতে এয়া অকণমান চিজিল টিজিল কৰি ল'লোঁ। তাৰপাছতে ৰ'বচোন, এয়া দেখাই দিওঁ, অথনিয়ে কৈছিলোঁ নহয় মোৰ পানী পিয়াহ লাগিছে বুলি, কিন্তু কিমান কাম কৰাৰ পিছতহে পানীগিলাচ খালোঁ, এলাহ লাগে। আপোনালোকৰ বাৰু লাগে নে নালাগে? আৰু কাম কৰি থাকোঁতে ইমান ধুনীয়া হৈ গ'ল বতৰটো, চাওকচোন। আৰু অকণমান সময়ৰ কাৰণে যদিও বৰষুণ জাক আহিছিল, কিন্তু বতৰটো বহুতখিনিয়ে ভাল হৈ গ'ল। আৰু সেইবোৰ চিজিল কৰি আহি বেডৰুমত দেখোঁ কালি পিন্ধা কাপোৰে চাপোৰে চব তেনেকৈয়ে আছে। তাৰপাছতে সেইবোৰ চিজিল কৰি ল'লোঁ, আহিলোঁ এতিয়া ভাত খাবলৈ। টেষ্টি। আৰু তেন্তে আজিলৈ আহোঁ।